Hello everyone. So class 9 or karone prothom to video hoy ami jontu chapter loisu hetu hol structure of atom. So structure of atom ot poha agot ami buji no je atom kak koa jay. Eta tumi dekhisa moi file loi thoisu eta iron block, eta iron block hol. Eta ki hol ei iron block jodi moi jodi majot half kori diu, jodi moi kati diu tenhole ki ahibo ya poko half eta ahibo. So ei half to ko jodi moi ki koru moi jodi majot jodi yak break kori diu ba divide kori diu tenhole ya half eta ahibo. এনেকা যদি মই ডিভাইড কৰি গৈ থাকো বা কাটি গৈ থাকো এটা টাইম এনেকুৱা আহিব যোনটো পইণ্টত মই তাক ডিভাইড কৰিব নোৱাৰিম আৰু তাক মই দেখি নেপাম সো যোনটো পাৰ্ট ডিভাইড কৰিব নোৱাৰিম আৰু যাক মই দেখি নেপাম সেই পাৰ্টটোকে কি বুলি কোৱা গল এটম বুলি কোৱা গল ঠিক আছে এটমটো এটা গ্ৰীক শব্দ হয় কোপা আহিছে শব্দটো এটমছ শব্দটো পা আহিছে আৰু যাৰ মিনিংটো হল আনকাটেবল মানে আনডিভাইডেবল তাক আৰু আমি কি কৰিব নোৱাৰো ডিভাইড কৰিব নোৱাৰিম এই কথাবোৰ কৈছিলে কোনে এই কথাবোৰ কমক ডেল্টন নামৰ সাইন্টিষ্ট জনে কৈছিলে সেই কাৰণে তোমালোকৰ আগৰ চেপ্টাৰত যেহেতু ডেল্টনছ এটমিক থিওৰি আছিল সেই কাৰণে আমি কি কৰিম ডেল্টনছ এটমিক থিওৰি ভাগৰ দুটা পইণ্ট আমি বিশেষকৈ ডিসকাস কৰিম কোন দুটা পইণ্ট সেই পইণ্ট কেটা হল যে ফাৰ্স্ট পইণ্ট অল মেটাৰ ইজ মেড অফ ভেৰি টাইনি পাৰ্টিকল বুলি কৈছে যিকোনো যিমানবোৰ মেটাৰ আছে সেইবোৰ কি বুলি কৈছে ভেৰি টাইনি পাৰ্টিকলে বনাই থোৱা আছে বুলি কৈছে আৰু সেইবোৰকে কি বুলি কোৱা গল এটম বুলি কোৱা গল ঠিক আছে আৰু কৈছে যে which participates in a chemical reaction আৰু এই এটমবোৰে কি কৰে বুলি কৈছে কেমিক্যাল ৰিঅ্যাকশনত ভাগ লয় বুলি কৈছে ঠিক আছে নেক্সট পইণ্ট এটমছ আৰ ইনভিজিবল পাৰ্টিকল বুলি কৈছে এটমছ আৰ ইনভিজিবল পাৰ্টিকল আমি গম পাওঁ কাৰণ এটমবোৰ ইমান সৰু হৈ যাব যে আমি তাক দেখা নাপাম আৰু এটা ইম্পৰ্টেন্ট পইণ্ট এটা কৈছে which cannot be created or destroyed in a chemical reaction যোনবোৰ কেমিক্যাল প্ৰসেছত হি ডেষ্ট্ৰয় নহয় আৰু লগতে তাক আমি ক্ৰিয়েট কৰিব নোৱাৰো বুলি কৈছে ঠিক আছে কিন্তু এটা যদি এই দুটা পইণ্টক যদি মই সামাৰি বনাব যাওঁ তেনে সামাৰিটো কি হ'ব ইয়াৰ এটমছ আৰ বিল্ডিং ব্লক অফ মেটাৰ মানে যিকোনো মেটাৰ বনিবলৈ আমাক কি লাগিব বুলি কৈছে এটম লাগিব বুলি কৈছে এই কথাটো যদি মোক খুদে যে এই কথাষাৰ কিমান কাৰেক্ট এই দুটা পইণ্ট কিমান কাৰেক্ট যদি মোক খুদে বা হয় নে ট্ৰু নে ফলছ যদি মোক কোনোবাই খুদে তেনহলে মই কম যে ইট ইজ নট টোটালি কাৰেক্ট 100% ই কাৰেক্ট নহয় কিয় সায়েন্স হেতু সময় ডেভেলপ হোৱা নাছিল সো সায়েন্স ডেভেলপ নোহোৱা কাৰণে কি আছিল আমি ভাবিছিলো যে এটমে সবতছে সৰু বস্তু কিন্তু পাছত দেখা পোৱা গল যে এটমকো বেলেগ পাৰ্টিকলে বনাই থোৱা আছে সেই কাৰণে এই দুইটা কনসেপ্ট 100% ট্ৰু নহয় ভুল বুলি মই নকওঁ কিন্তু 100% কাৰেক্ট নহয় ঠিক আছে কাৰণটো কি হল এই দুটা পইণ্ট কাৰেক্ট কি কাৰণে নহয় তাৰ ৰিজনটো হল যে এটম itself is made of fundamental particles so কি বুলি কলো মই এই দুটা পইণ্ট একেনে কাৰেক্ট নহয় কাৰণ এই দুটা পইণ্টৰ মতে এটমটোক আমি ডিভাইড কৰিব নোৱাৰো কিন্তু যেতিয়া সায়েন্স ডেভেলপ হল আমি দেখি পোৱা গল যে এটমবোৰকো ডিভাইড কৰিব পৰা যায় আৰু তাৰ পৰা আমি ফান্ডামেন্টাল পাৰ্টিকলছ কেটা আমি তাৰ পৰা গম পালো যে এটমটো ফান্ডামেন্টাল পাৰ্টিকলছে বনাই থোৱা আছে এটা ইউনিভাৰ্সত অনলি তিনটা ফান্ডামেন্টাল পাৰ্টিকল আছে আৰু যাৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছো ঠিক আছে 3 ফান্ডামেন্টাল পাৰ্টিকলছ সো তিনটা ফান্ডামেন্টাল পাৰ্টিকলছ কি হয় প্ৰথম ফান্ডামেন্টাল পাৰ্টিকলটো হল যে প্ৰটন আৰু দুই নম্বৰ ফান্ডামেন্টাল পাৰ্টিকলটো ইলেক্ট্ৰন আৰু 3 নম্বৰ ফান্ডামেন্টাল পাৰ্টিকলটো নিউট্ৰন এটা সোৱা প্ৰটন বুলি যদি মই কওঁ তা প্ৰটনটো হল এটা পজিটিভ চাৰ্জ পাৰ্টিকল যাক আমি কি লিখো +1 বুলি লিখো মানে মই এনেকৈ বুজিম যে যদি কৰবাত এটাৰ প্ৰটন আছে তেনেহলে তাত এটা পজিটিভ চাৰ্জ আছে বুলি মই এনেকৈ ধৰিব পাৰো ঠিক আছে ইলেক্ট্ৰনটো কি হয় নেগেটিভ চাৰ্জ পাৰ্টিকল যাক মই কেনেকৈ লিখিম 1- এতিয়া ইয়াৰ মিনিংটো হল যে কৰবাত যদি এটা ইলেক্ট্ৰন থাকে তেনেহলে হি হ'ব 1 নেগেটিভ চাৰ্জ বুলি ক'ব পাৰিম মই ঠিক আছে তাত 1 নেগেটিভ চাৰ্জ আছে বুলি মই ক'ব পাৰিম নেক্সট হল নিউট্ৰন ই হল নিউট্ৰেল পাৰ্টিকল ইয়াৰ কোনো চাৰ্জ নাই ঠিক আছে কিন্তু এটা ইম্পৰ্টেন্ট পইণ্ট এটা যে
ইম্পৰ্টেণ্ট পইণ্ট মই তোমালোকক লিখি দিছোঁ there is no positive or negative charge মানে পজিটিভ বা নেগেটিভ চাৰ্জ নামৰ কোনো বস্তু নাথাকে তেনেহ'লে মই কিয় লিখি আছোঁ পজিটিভ চাৰ্জ পাৰ্টিকল নেগেটিভ চাৰ্জ পাৰ্টিকল পজিটিভ চাৰ্জ পাৰ্টিকল নেগেটিভ চাৰ্জ পাৰ্টিকল এইটো বুজায় যে এই প্ৰটন আৰু ইলেক্ট্ৰনৰ অপজিট ইন নেচাৰ সেইকাৰণে পজিটিভ আৰু নেগেটিভটো কি বুজাইছে অপজিট নেচাৰটো বুজাইছে বুজি পালা সেইকাৰণে মই লিখিছোঁ দেয়াৰ ইজ নো পজিটিভ অৰ নেগেটিভ চাৰ্জ ইট জাষ্ট ৰিপ্ৰেজেণ্ট opposite nature of the particle ই কি বুজায় অকল opposite nature of the particle টো বুজায় ঠিক আছে এতিয়া মই যদি প্ৰটনটা যদি লওঁ ওচৰত যদি মানিব চেষ্টা কৰোঁ সেইটো ওচৰলৈ নাহিব কিয় কাৰণ হতে ৰিপালচন কৰে প্ৰটন মানে পজিটিভো ধৰিব পৰা পজিটিভ চাৰ্জ আৰু প্ৰটন এনেকৈ ধৰিব পৰা তোমালোকে ইয়াতে কি কৰে ৰিপালচন কৰে ঠিক আছে যদি এবাৰ যদি মই ইলেক্ট্ৰন লওঁ তেনেহ'লে ইয়াৰ মাজতো কি দেখা যাব ৰিপালচন দেখা যাব ইয়াৰ মাজতো কি দেখা যাব তেতিয়া ৰিপালচন দেখা যাব মানে হেতে দূৰে ঠেলে যদি মই পজিটিভ আৰু এফালে যদি মই ইলেক্ট্ৰনটা লওঁ তেনেহ'লে কি হ'ব হেতৰ মাজত এট্ৰেকচন হ'ব হেতৰ মাজত কি হ'ব এট্ৰেকচন হ'ব মানে পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ কি কৰিব এট্ৰেক্ট কৰিব বুলি আমি ক'ব পাৰোঁ ঠিক আছে এটা যদি মই নিউটন লওঁ তেনেহ'লে হেতৰ মাজত কিবা হ'ব নেকি যেহেতু কোনো চাৰ্জ নাই সেইকাৰণে একো নহয় সেইকাৰণে মই কি লিখিছোঁ ইয়াত নাথিং হেতৰ মাজত একো দেখা পোৱা নাযায় ঠিক আছে ইয়ালৈ বুজিলোঁ আমি ইয়াৰ পাছত দুটা ইম্পৰ্টেণ্ট কথা আমাৰ কাৰণে দুটা বহুত ইম্পৰ্টেণ্ট কথা যে যেহেতু আমি ফাণ্ডামেণ্টেল পাৰ্টিকলছৰ বিষয়ে পঢ়িলোঁ মাছ অফ নিউট্ৰন is approximately equal to mass of proton mass of neutron to কি হয় mass of protonৰ সমানেই হয় বুলি কৈছে আমি সেম বুলি কোৱা নাই কিন্তু সমান হয় সমান মানে প্ৰায় ওচৰা-ওচৰি সেম হয় মানে হেনেকৈ ধৰিব পৰা এতিয়া ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট এটা হ'ল যে আমি পঢ়ি আহিছিলোঁ ইউনিট আমি পঢ়ি আছোঁ যেনেকৈ তোমাৰ হাইড্ৰজেনৰ যদি মাছ কোৱা আমি কি বুলি কৈছিলোঁ 1 ইউনিট বুলি কওঁ সেইকাৰণে এটা প্ৰটনৰ মাছটো আমি ধৰিম যে 1 ইউনিট বুলি ধৰিম আৰু যেহেতু প্ৰটনৰ মাছটো 1 ইউনিট বুলি ধৰো সেইকাৰণে নিউট্ৰনৰ মাছটো কি হ'ব 1 ইউনিটে হ'ব ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট পইণ্ট মাছ অফ ইলেক্ট্ৰন is 2000 times less than mass of proton মানে মাছৰ প্ৰটনৰ যোনটো মাছ হ'ব সেইটো বহুত বেছি হ'ব কাতকৈ ইলেক্ট্ৰনৰ মাছতকৈ আৰু ইলেক্ট্ৰনৰ মাছটো কি হ'ব নেগলিজিবল হ'ব আমি এটা জানো যে এটমটো কি ফাণ্ডামেণ্টেল পাৰ্টিকলছে বনাই থোৱা আছে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন সেইকাৰণে মই যদি কওঁ মাছ অফ এটম এটা এটমৰ মাছ কি হ'ব বুলি কম তেনেহ'লে এটা এটমৰ মাছ কাৰ হ'ব মাছ অফ proton plus mass of electron plus mass of neutron হ'ব ঠিক আছে তোমালোকে কমপ্লিট লিখি লোৱা মাছটো মই অকল এমটো লিখি দিছোঁ মাছ অফ নিউট্ৰন এই তিনিটাই যিহেতু মিলি পিনে এটমটো বনে সেইকাৰণে সিহঁতৰ মাছ কেইটাই কি হ'ব এটমৰ মাছ হ'ব কিন্তু মই অলপ আগতে ক'লোঁ যে মাছ অফ ইলেক্ট্ৰন ইজ 2000 টাইমছ দ্য মাছ অফ প্ৰটন মানে ইয়াৰ মাছটো বহুত সৰু সেইকাৰণে ইয়াক আমি কি কৰিব পাৰোঁ আমি নেগলিজিবল বুলি ধৰি আমি আঁতৰাই দিব পাৰোঁ সেইকাৰণে মাছৰ এটমৰ মাছ যদি আমি বিশেষকৈ যদি আমাক সোধে তেনেহ'লে কাৰ মাছ হ'বহি মাছ অফ প্ৰটন প্লাছ মাছ অফ নিউট্ৰন ঠিক আছে চ' ইয়াৰ পাছত আমি কি পঢ়িম ইলেক্ট্ৰন কেনেকৈ আহিলে প্ৰটন কেনেকৈ আহিলে নিউট্ৰন কেনেকৈ আহিলে আমি এইবোৰ চাম তাৰ পাছত আমি ষ্ট্ৰাকচাৰ অফ এটমটো চাম Thank you.